নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো সকলোৱে ভালে আছে আৰু এটা আকৌ ভাল খবৰে দিব বিচাৰিছো যেহেতু আমি অপেক্ষা কৰি আছো লয়াৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী বিজ্ঞাপনৰ কাৰণে আৰু অপেক্ষা কৰি থকাৰ সময়তে যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াও আমাক ভাল খবৰটো দিলে 2 দিনৰ ভিতৰতে প্ৰকাশ পাব বুলি কৈছে যেটো খবৰে নেকি আমাৰ সকলোৰে কাৰণে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে আৰু সেই সময়তে আকৌ আপোনাক লোকক এটা ভাল খবৰ দিব বিচাৰিছো যে বিজ্ঞাপন 2 দিনতে প্ৰকাশ হোৱাটো ইতিমধ্যে প্ৰায় নিশ্চিত হৈছে গতিকে এইটো আমাৰ কাৰণে বহুত বেছি ভাল খবৰ বহু দিন অপেক্ষাৰ অন্ত পেলাই বহু কষ্ট কৰাৰ ফলত হয়তো খুব কম দিনৰ ভিতৰতে 2 দিনৰ ভিতৰতে বিজ্ঞাপন প্ৰকাশ পাব আৰু আমি হেতু বিচাৰি আছিলো গতিকে সেই দিনটো আহক হলে বাট চাই আছো আমি তাৰে মাজতে আকৌ আপোনালোকক এটা ভাল খবৰ দিব বিচাৰিছো যে যদিও ইমান দিনে আমি শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাৰ কিছু মানে কি পাৰ্থক্য দেখিবলৈ পাই আহিছিল যে পদ কিমান ওলাব কিমান মানে কি দিব শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বেলেগ ভাষ্য আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বেলেগ ভাষ্য আছিল কিন্তু এতিয়া আমি জানিব পাৰিছো যে যোৱাকালি যি ককৰাজত মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে 10,000 পদৰ কথা বিটিআৰটো ওলাব 1200 ঠিক তেনে সময়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াও কি ক'লে হেতু আমি জানিব পাৰিছো যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এখন সভালৈ গৈছিল আৰু সেই সভাতেই আমাৰ সন্মানীয় টেট উত্তীৰ্ণ প্ৰাৰ্থী এজনে শিক্ষামন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিছিল যে বিজ্ঞাপন কেতিয়া ওলাব আৰু তাতো তেওঁ মানে এইটোৱে কৈছে যে 2 দিনৰ ভিতৰতে মানে কি বিজ্ঞাপন প্ৰকাশ পাব গতিকে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেহেতু ভাষ্য দুটাই একেই হৈছে গতিকে সেই হিচাপত চাবলৈ গ'লে আমাৰ এই 2 দিনৰ ভিতৰতে বিজ্ঞাপন প্ৰকাশ পোৱাটো নিশ্চিত আৰু এইটো আমাৰ কাৰণে বহুত বেছি ভাল খবৰ যে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া যেহেতু দুটা কথা মিলিছে শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছে 2 দিনৰ ভিতৰতে ওলাব মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে 2 দিনৰ ভিতৰতে ওলাব গতিকে দুয়োজনৰে যেহেতু কথাখিনি মিলিছে গতিকে সেই ফালৰ পৰা চাবলৈ গ'লে আমাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে এইটো বহুত বেছি ভাল খবৰ গতিকে আমি আশাবাদী 10,000তকৈ অধিক বিজ্ঞাপন ওলাওক আৰু সকলোৱে নিযুক্তি পাওক আৰু শিক্ষামন্ত্ৰীৰ কথাখিনি শুনি কিনে আৰু ভাল লাগিছে যে 2 দিনতে যেহেতু কৈছে বিজ্ঞাপন মুকলি হ'ব বুলি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে গতিকে এতিয়া আপোনাক ধৰি লওক বিজ্ঞাপন প্ৰকাশ হোৱাটো প্ৰায় নিশ্চিত আৰু মাত্ৰ আপোনালোকে 2 দিন ধৈৰ্য ধৰক অপেক্ষা কৰক তাৰপিছতে আপোনালোকে সকলো গম পাব কিমান পদ আহিব একুৰাইট 10,000 আহে নে তাতকৈ অলপ বেছিকৈ আহে সেইটো আমি বিজ্ঞাপন ওলালে গম পাম খালিকে এতিয়া আপোনালোকে নিশ্চিত থাকক যে 2 দিনৰ ভিতৰতে বিজ্ঞাপন প্ৰকাশ পাব কিন্তু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এইটো কথা আমি প্ৰাৰ্থীজনে সোধা নাছিল যে পদ কিমান ওলাব কিন্তু বিজ্ঞাপন কেতিয়া ওলাব সেইটো সুধিছিল আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াও কৈছিল যে 2 দিনৰ ভিতৰতে ওলাব বুলি কৈছে গতিকে প্ৰাৰ্থীজনক ধন্যবাদ জ্ঞাপন কৰিছো এইটো ইনফৰমেশ্যন দিয়াৰ কাৰণে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইনফৰমেশ্যনটো আপোনালোকে পাইছে গতিকে দুয়োজনৰ মিলিলে গতিকে আশাবাদী সোনকালে প্ৰকাশ পাওক এইটোৱে আপোনালোক ইনফৰমেশ্যন দিলো গতিকে ধন্যবাদ জয় অসম